হয় পিতা পুত্ৰৰ কৰুণ কাহিনী আৰু এই কৰুণ কাহিনী আপুনি শুনিলে আপুনি শোকত ম্ৰিয়মান হৈ উঠিব আৰু এই পিতা পুত্ৰৰ কাহিনীটো হৈছে 11 বছৰ পূৰ্বে পিতা এটা একাকিত্ব ৰোগত আক্ৰান্ত হৈ এতিয়া মুকবধিৰ হৈ পৰিছে তেওঁ এতিয়া কলৈকো যাব নোৱাৰে কাৰো লগত কথা বতৰা পাতিব নোৱাৰে আৰু তাৰ বিপৰীতে ভূতৰ ওপৰত দানৱ পৰাৰ দৰে পুত্ৰৰ ওপৰতো এটা জটিল ৰোগ আহি পৰিল আৰু সেই জটিল ৰোগত এতিয়া সেই পুত্ৰ আক্ৰান্ত আৰু তেওঁলোক দুগৰাকী হৈছে এগৰাকী জয়ন্ত বসুমতাৰী পিতৃ আৰু তেওঁৰ পুত্ৰ হৈছে জোনদাও বসুমতাৰী দুগৰাকীকে মই প্ৰথমতে দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ মোৰ সহযোগী ভিডিঅ' গিৰিণক আৰু এই গিৰিণে দেখুৱাইছে চাওক এই দুগৰাকী হৈছে পিতা পুত্ৰ এতিয়া এই পিতা আজি 11 বছৰ পূৰ্বে একাকিত্ব ৰোগত আক্ৰান্ত হৈ তেওঁ মুকবধিৰ হৈ পৰিছে কাৰো লগত কথা পাতিব নোৱাৰে দিন হাজিৰা কৰি আচলতে অতি দুখীয়া পৰিয়ালৰ এই পৰিয়ালটো এতিয়া চলিবলগীয়া হৈছে আৰু একমাত্ৰ মাতৃ তথা তেখেতৰ পত্নীয়ে এই পৰিয়ালটো এতিয়া চলাই থকাৰ সময়তে এইগৰাকী উঠি অহা যুৱক এটা মৰম লগা যুৱক জোনদাও বসুমতাৰী এই জোনদাও বসুমতাৰী এটা জটিল ৰোগত আক্ৰান্ত হৈছে আৰু সেই ৰোগটো হৈছে ব্লাড কেঞ্চাৰ অতি কম সময়তে তেখেতৰ শৰীৰত এই জটিল ৰোগবিধে এই দুৰাৰোগ্য ৰোগবিধে ধৰা পৰাৰ পিছত এতিয়া গোটেই পৰিয়ালটো দিক বিদিক হেৰুৱাই পেলাইছে তেওঁলোকে এতিয়া চিকিৎসাৰ অভাৱত পিতাৰ কথাটো বাদেই পুত্ৰক এতিয়া চিকিৎসাৰ অভাৱত ঘৰতে থাকিবলগীয়া হৈছে উন্নত চিকিৎসাৰ কাৰণে এতিয়া তেওঁ বাহিৰলৈকে যাব লাগে কিন্তু এতিয়া কেমো দি থকা হৈছে কিন্তু চিকিৎসাৰ কাৰণে এতিয়া কলৈকো যাব নোৱাৰে এয়া চাওক এয়া নিসহায় পিতৃ আৰু নিসহায় এয়া মাতৃ আৰু তেখেতসকলৰ এই আত্মীয় কুটুম্ব তথা পৰিয়ালবৰ্গ মই জোনদাও বসুমতাৰীৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম এজন উদীয়মান যুৱক অতি মৰম লগা যুৱক এই যুৱকজনৰ শৰীৰত আচলতে কেতিয়া এই ৰোগ ধৰা পৰিল মই সমগ্ৰ কথা জানিবৰ কাৰণে চেষ্টা কৰিম তুমি জানা যে তোমাৰ শৰীৰত এতিয়া কি ৰোগ হৈছে হয় মোৰ 4 মাহ আগতে ধৰা পৰিছে ব্লাড কেঞ্চাৰ বুলি এতিয়া মই বৰ্তমান চিকিৎসাধীন হৈ আছোঁ প্ৰায় বৰ্তমান চিকিৎসা শেষেই হৈছে অসমত বৰ্তমান ডক্টৰৰ পৰামৰ্শ মতে অসমৰ পৰা বাহিৰত যাব কৈছে চিকিৎসাৰ কাৰণে উন্নত চিকিৎসাৰ কাৰণে আৰু উন্নত চিকিৎসাৰ কাৰণে বাহিৰত যাব কৈছে হয় কিন্তু আমাৰ ইমান আৰ্থিক অৱস্থা ভাল নহয় যে আমি বাহিৰত গৈ চিকিৎসা কৰিব পাৰোঁ কিমানমান পইচা লাগিব বুলি কৈছে 30ৰ পৰা 40 লাখৰ ভিতৰলৈ কৈছে মানে তোমাক কি চেঞ্জ কৰিব লাগিব কেনেকুৱা ধৰণৰ চিকিৎসাৰ পৰামৰ্শ দিছে এইটো ব্লাড কেঞ্চাৰৰ হেৰি থাকে মানে কি কয় বন মেৰ ট্ৰান্সপ্লাণ্ট কৰিব কৈছে মানে এইটো ষ্টেম চেল হয় এটা ষ্টেম চেলটো চেঞ্জ কৰিব লাগে ষ্টেম চেলটো চেঞ্জ কৰিলে মানে বীজাণুটো আকৌ অহা মানে চান্স নাথাকে আৰু যদি চেঞ্জ নকৰে বীজাণুটো আকৌ দেহত মানে বৃদ্ধি পাব আকৌ বেমাৰটো বাঢ়ি যাব এতিয়ালৈকে তোমাৰ টকা পইচা কিমান খৰচ হ'ল টকা পইচা বৰ্তমানলৈকেতো এনে বৰ্তমান 1 লাখ মান গৈছে বাৰু কাৰণ অটলমিটাৰে বহুত সহায় হৈছে মেডিচিনবিলাক বাকী কিছুমান অটলমিটাৰে পোৱা গৈছে অসমত এতিয়া চিকিৎসা সম্ভৱ নহয় অসমত বৰ্তমান এইটো চিকিৎসা মানে অসমত এইটো চিকিৎসা নাইয়ে বৰ্তমান বাহিৰলৈকে যাবৰ কাৰণে পৰ্যাপ্ত ধন তোমাৰ নাই বৰ্তমান আমাৰ ঘৰৰ আৰ্থিক অৱস্থা একেবাৰে ভাল নহয় খেতি কৰিছিলে হয় দেউতাই খেতি কৰিছিলে বৰ্তমানতো 11 বছৰ পেৰেলাইজ হৈ আছে গমেই পাইছে এয়া চাওক আচলতে নিজৰ শৰীৰটোৰ কথা তেখেতে নক'লেই যেনে শোকত কান্দোনত ভাগি পৰিছে এয়া জয়ন্ত বসুমতাৰী এসময়ত সমাজসেৱক আছিল সমাজখনক অকৃত্ৰিমভাৱে ভাল পোৱা এজন জয়ন্ত বসুমতাৰী আজি এনেকৈ ঘৰতে কক বকাই থাকিবলগীয়া হৈছে কাৰণ তেখেত এতিয়া মুকবধিৰ এই মুকবধিৰ এইজন পিতৃয়ে পুত্ৰৰ এই আচলতে দুখত এতিয়া থাকিব নোৱাৰা হৈছে আৰু মাতৃয়ে এতিয়া ঘৰখন চলাই থাকিবলগীয়া হৈছে মই তেওঁৰ জয়ন্ত বসুমতাৰীৰ ককায়েক অৰ্থাৎ জোনদাও বসুমতাৰীৰ বৰদেউতাক মোৰ লগত এই মুহূৰ্তত আছে মই তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ পৰিয়ালটোৰ লগত এই দুৰ্যোগ নামি আহিল এতিয়া আমি সমগ্ৰ প্ৰক্ৰিয়াটো জানিছোঁ যে গোটেই ঘৰখন এতিয়া চলাৰ কোনো উপায় নাই টকা বহুত লাগে তাক উন্নত চিকিৎসাৰ কাৰণে দেউতাকৰ চিকিৎসাটো বাদেই এতিয়া কি পৰিকল্পনা কৰিছে আপোনালোকে এতিয়া পৰিকল্পনা বুলি ক'বলৈ আচলতে আমাৰ নায়েই কাৰণ এই অসমৰ বিশেষকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেঞ্চাৰ বিশেষজ্ঞসকলে যিটো পৰামৰ্শ দিছে যে এইটো ব্লাড কেঞ্চাৰৰ মানে উন্নত চিকিৎসা যিটো বন মেৰু ট্ৰেন্সপ্লান্টেশ্যন বুলি কয় সেই চিকিৎসাটো অসমৰ বাহিৰতহে কৰিব লাগিব হায়দৰাবাদ চেন্নাই বা মুম্বাই এনেকৈ নিব লাগিব এতিয়া অতি ব্যয়বহুল চিকিৎসা এইটো এতিয়া আমি গম পোৱা মতে 30ৰ পৰা 40 লাখ টকা লাগে এই বন মেৰু ট্ৰান্সপ্লান্টেশ্যন কৰোঁতে কিন্তু এতিয়া আমি অলপ দিশহৰা হৈ পৰিছোঁ এইটো ক্ষেত্ৰত কাৰণ এই ৰোগীয়ে কৈছে যে অটল অমৃত কাৰ্ডৰ কাৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যথেষ্ট ৰেহাইত চিকিৎসাখিনি কৰা হৈছে কিন্তু এতিয়া 30 লাখ টকা উলিওৱাটো আমাৰ
পৰিয়ালটোতো অসম্ভৱেই, বাকী বংশ পৰিয়ালৰ ফালৰ পৰাও মানে সম্ভৱপৰ নহয়। এতিয়া এতিয়া আপোনালোকে যিখিনি পৰা সহায় সহযোগিতা কৰিছে হয়, যিখিনিৰ পৰা আমি সহায় সহযোগিতা কৰিছোঁ, কিন্তু এতিয়া বন মেৰু ট্ৰেন্সপ্লেণ্ট কৰাৰ ক্ষেত্ৰত মানে আমি দিশহাৰা হৈ পৰিছোঁ, কাৰণ ইমান টকা আমি মানে উলিয়াবলৈ আমাৰ কোনো পথ নাই। এতিয়া চৰকাৰখনে বা কোনোবা সুহৃদয়বান মানুহে সহায় কৰিব লাগিব। হয়, আমি সেইটোকে আশা ৰাখিছোঁ যে বিশেষকৈ প্ৰথমতে আমি চৰকাৰৰ ওচৰতে আমি হাত পাতিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত আমি অনুৰোধ জনাওঁ যে তেখেতে এই ফুলকুমলীয়া ল'ৰাটোক, ছাত্ৰজনক, এই 22 বছৰীয়া ল'ৰাজনক বাহিৰলৈ নি বন মেৰু ট্ৰেন্সপ্লেণ্টৰ কাৰণে এটা ব্যৱস্থা কৰি দি ল'ৰাটোৰ জীৱনটো যাতে দীঘলীয়া কৰি দিয়ে, তাৰ কাৰণে বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত মই অনুৰোধ জনাইছোঁ আপোনাৰ খবৰ চেনেলৰ জৰিয়তে। আৰু BTRৰ মুৰব্বী শ্ৰদ্ধাৰ প্ৰমোদ বড়ো ডাঙৰীয়াকো মই আপোনাৰ খবৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে তেখেতেও এই ল'ৰাটোৰ চিকিৎসা ক্ষেত্ৰত এটা কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে। আৰু যিহেতুকে আমি কৈছোঁৱে যে এতিয়া আমাৰ আৰু কোনো উপায় নাই, 30-40 লাখ টকা আমাৰ উলিয়াবৰ কোনো পথ নাই। সেইখিনি কোনো আৰু কোনোবা NGO আমি অলপ গম পাওঁ, বহুতো NGO এইবিলাক ক্ষেত্ৰত সহায় সহযোগিতা কৰে, গতিকে কোনোবা সদায় NGO আগবাঢ়ি আহিলে আমি নথৈ সন্তুষ্ট হ'ম আৰু আমি উপকৃত হ'ম। নিশ্চিতভাৱে অত্যন্ত ব্যয়বহুল এটা চিকিৎসা, কাৰণ বাহিৰত এতিয়া চিকিৎসাৰ প্ৰয়োজন। এতিয়া অসমত কোনো চিকিৎসা এতিয়া নাই, বিশেষকৈ গুৱাহাটী মেডিকেল কলেজ হস্পিটেল ইতিমধ্যে তেখেতক ডিক্লেয়াৰ দিছে যে বাহিৰলৈকে যোৱাৰ পৰামৰ্শ দিছে। গতিকে জুণ্ড বসুমতাৰীয়ে উন্নত চিকিৎসাৰ কাৰণে এতিয়া বাহিৰলৈকে যাব লাগিব, যিহেতুকে বন মেৰু যিটো ট্ৰেন্সপ্লেণ্টেশ্যন আছে সেইটো কৰিবৰ কাৰণে প্ৰায় 30-40 লাখ টকাৰ প্ৰয়োজন। এতিয়া কিন্তু এইখন ঘৰৰ কাৰণে মই ঘৰখনৰ এটা সামগ্ৰিক দৃশ্য দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। এইখন এখন ঘৰ, যিখন ঘৰত আচলতে 30-40 লাখ টকা ব্যয় কৰিব পৰা তেওঁলোকৰ সপোনৰ অগোচৰ বুলি ক'ব লাগিব। গতিকে তেওঁলোকে এতিয়া ৰাইজৰ কাষ চাপিছে, গতিকে বা চৰকাৰৰ ওচৰত তেওঁলোকে হাত পাতিবৰ কাৰণে অনুৰোধ কৰিছে। গতিকে আমি আশা কৰোঁ যে এইগৰাকী উঠি অহা যুৱকক যাতে উন্নত চিকিৎসা কৰি জীৱনটো যাতে ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰখনে বা সুহৃদয়বান ৰাইজে সহায় কৰে, তাৰেই তেওঁলোকে কামনা প্ৰকাশ কৰিছে।